3 মাহ জেল হ'ল 6 মাহ জেল হ'ল আকৌ তেওঁলোকে আহি পেলাই আমাৰ সমাজখনে সিহঁতক আকৌ গামোচা পিন্ধাব সন্মান দিব ইটো কৰিব সিটো কৰিব সেই ন্যায় আমাক নালাগে বা তেনেকুৱা ব্যক্তি আমাৰ সমাজত নালাগিব যিকেইজনে প্ৰকৃততে এইটো কৰিছে বুলি ন্যায়ে দুখে সাব্যস্ত কৰিব সেইকেইজনক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে বুলি মই ভাবোঁ ৰাজনীতিটো এনেকুৱা হৈছে লাহে লাহে এনেকুৱা হৈছে বহুতেই এইটো কৈ আছে যে ৰাজনীতি হৈছে হয়ও মানে এতিয়া এনেকুৱা হৈছে ইটো দল সিটো দল ইটো দল সিটো দল তেনেকুৱা হৈছে আৰু এতিয়া যোৱাকালি শেহতীয়াকৈ মই দেখা পালোঁ নলবাৰী যিটো হ'ল নলবাৰীত এটা বস্তু মই বিশেষকৈ মোৰ ব্যক্তিগতভাৱে মোৰ এটা বস্তু দুখ লাগিছে যে জুবিন গাৰ্গক ভাল পোৱা প্ৰকৃত ভাল পোৱা মানুহখিনিহে আজি শোভাযাত্ৰা কৰিছে সেই বস্তুটো আচলতে মই মানি নলওঁ কেতিয়াও মানি নলওঁ অসমৰ ইতিহাসৰ পাতত এই কথা লিপিবদ্ধ হৈ থাকিব যে দুৰ্ভাগ্যবশতঃ এইখন ৰাজ্যই হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰী পাবলগীয়া হৈছিল যি সময়ত মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ বাবে সমগ্ৰ বিশ্বৰ পৰা শোক প্ৰকাশ কৰা হৈছে অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো ধৰ্মীয় লোকে শোক প্ৰকাশ কৰিছে চকুলো টুকিছে আজি এমাহ পাৰ হোৱা স্বত্তেও মহানায়ক জুবিন গাৰ্গক মানুহে পাহৰিব পৰা নাই সোণাপুৰৰ জুবিন দাৰ সমাধি ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি আছে দিনে ৰাতি একাকাৰ কৰি তেওঁলোকে মহানায়ক জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰি আছে তেনেস্থলত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কেনেকৈ প্ৰকাশ কৰিব পাৰে যে মহানায়ক জুবিন গাৰ্গক ন্যায় প্ৰদানৰ যি আন্দোলন চলি আছে সেই আন্দোলনৰ 50% হেনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে পদত্যাগ কৰিলে নাইকিয়া হৈ যাব আৰু মুখ্যমন্ত্ৰীৰ আসনত অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক অধিষ্ঠিত কৰালে বাকী 50% আন্দোলনো নাইকিয়া হৈ যাব অৰ্থাৎ মহানায়ক জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে যি দাবী উত্থাপন হৈছে এই সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু এই দাবী উত্থাপনকাৰীসকল মিছা তেওঁলোকে মহানায়ক জুবিন গাৰ্গক ভাল নাপায় তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক বেয়া পায় আৰু গাদীচ্যুত কৰিবলৈ আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাবলৈহে তেওঁলোকে এই দাবী উত্থাপন কৰি আছে কিমান দুৰ্ভাগ্যজনক হ'ব পাৰে ভাবকচোন এবাৰ ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ মুখেৰে ইমান দুৰ্ভাগ্যজনক কথাবোৰ প্ৰকাশ হ'ব বুলি কেতিয়াবা আশা কৰিছিল নে কোনোবাই কিদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেধৰণে ইমান নিকৃষ্ট কথা বতৰাবোৰ প্ৰকাশ কৰিব পাৰে তেখেত প্ৰতিটো কথাতে ৰাজনীতি কৰে তেখেতে আনক ৰাজনীতি কৰিবলৈ মানা কৰি নিজে কিন্তু ঠিকে ঠাকে ৰাজনীতি কৰে মহানায়ক জুবিন গাৰ্গ তেখেতৰ ৰাজনৈতিক এটা বিষয়বস্তু হৈ পৰিছে তেখেতে প্ৰকৃতপক্ষে মহানায়ক জুবিন গাৰ্গক অনুধাৱন কৰিব পৰা নাই তেওঁ জুবিনদাৰ বাবে যিমানখিনি কৰিছে সেইসমূহ সম্পূৰ্ণ জনসাধাৰণৰ ৰখত পৰাৰ ভয়ত কৰিছে তেখেতে অন্তঃকৰণে জুবিন দাক আজিও ভাল নাপায় বা জুবিন দাৰ প্ৰেমত পৰি তেওঁ একো কৰা নাই আৰু তেওঁ সকলো কথা ৰাজনৈতিকভাৱে চিন্তা চৰ্চা কৰে এনেদৰে এটা নতুন নতুন ইছ্যু দেখাই গৈ থাকিব এতিয়া ৰীতা চৌধুৰীৰ ৰুখত পৰিছে তাৰপিছত এয়া চকুৰে দেখিছেই কেনেকুৱা কি ন তো নিজেই চিন্তা কৰক কি হ'বলৈ গৈ আছে নহয়নে আমি হুলস্থুল কৰি থাকোঁতেই যাব